নমস্কাৰ বন্ধু বান্ধৱীসকল আজি মোৰ হাঁহৰ যেহেতু 2 মাহ সম্পূৰ্ণ হৈছে আৰু ৰাতিপুৱা মই আপোনালোকক এটা সৰু ভিডিঅ' বনাই দিছিলো আৰু মই ভিডিঅ'খনত কৈছিলো যে আপোনালোকক মই আজি 2 মাহত এটা ভিডিঅ' দিম আৰু মোৰ 2 মাহত হোৱাত হাঁহৰ পোৱালিবিলাকৰ কিমান টকা খৰচ হ'ল কিমানখিনি দানা খালে আৰু কিমানখিনি ঔষধ খালে কি ঔষধ খালে আৰু মই দিনত কেইবাৰ হাঁহৰ পোৱালিবিলাকক খাব দিছো সকলো সবিশেষ আপোনালোকক বিতংভাৱে জনাই যাম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব তেতিয়াহ'লে আপোনালোকে হাঁহ পালন যদি কৰে তেতিয়াহ'লে আপোনালোকে ধুনীয়াকৈ হাঁহ পালন আপোনালোকে কৰিব পাৰিব আৰু এই ভিডিঅ'টো চালে আপোনালোকৰ এটা আইডিয়া আহি যাব আৰু আইডিয়াটো লৈ আপোনালোকে হাঁহ পালন যদি কৰিব বিচাৰিছে যদি আপোনালোকে ঘৰত এনে বহি আছে তেতিয়াহ'লে আপোনালোকে কৰিব পাৰে এতিয়া হওক পোন প্ৰথমে মই কিমান ঔষধ খোৱালো আৰু কি ঔষধ খোৱালো তাৰ আপোনালোকক দেখুৱাই দিওঁ চাওক বন্ধু বান্ধৱীসকল আপোনালোকক মই দেখুৱাই দিওঁ এইটো হ'ল অষ্টবেট আৰু অষ্টবেটটো মই 1 লিটাৰ আনিছিলোঁ আৰু ইয়াৰ দাম লৈছিলে 195 টকা লৈছিলে আৰু তাৰ পিছত মই ভিমাৰেল আনিছিলোঁ আধা লিটাৰৰ এইটোৰ দাম আছিলে 760 টকা আছিলে কিন্তু মই অলপ ডিসকাউন্ট দি 700 টকাত দিছিলে তাৰ পিছত এয়া হ'ল লেবাৰটনিক ব্ৰটন কোম্পানীৰ হয় আৰু ব্ৰটন কোম্পানীটো মই 500 ml আনিছিলোঁ আধা লিটাৰৰ তো ইয়াৰ দাম আছিল 205 টকা তো এইটো মই ক্ৰয় কৰি আনিলোঁ তাৰ পিছত আপোনালোকক দেখুৱাই আছো এইটো হ'ল কেলফোফেৰল এইটো হ'ল মাল্টি ভিটামিন হয় এইটো ভিটামিন আৰু কপাৰ লগতে আছে সাপ্লিমেন্ট আয়ৰন সাপ্লিমেন্ট আছে তো এইটো মই 1 লিটাৰ খুৱাইছো এতিয়ালৈকে শেষ হোৱা নাই 2 মাহৰ ভিতৰত ইমানখিনি আছে আৰু 1 মাহ মান খুৱাব পাৰিম তাৰ পিছত মই লেগজিন পাউডাৰ এইটো ব্যৱহাৰ কৰিছো সৰুৰ পৰা এতিয়ালৈকে মই 2 মাহলৈকে এদিনৰ পৰা 2 মাহলৈকে মই এইটো লেগজিন পাউডাৰ ব্যৱহাৰ কৰিছো আপোনালোকে এইটোই ব্যৱহাৰ কৰিব এইটো ধুনীয়া হয় 90 টকা ইয়াৰ প্ৰাইস হয় তো আপোনালোকে সৰুৰ পৰা ডাঙৰ হোৱালৈকে যদি কোনো ধৰণৰ অসুবিধা দেখা দিয়ে পনিয়াকে যদি পায়খানা কৰিছে বগাকে যদি পনিয়া পায়খানা কৰিছে তেতিয়াহ'লে চুনৰ দৰে যোনটো পায়খানা এনেকা যদি পায়খানা কৰিছে তেতিয়াহ'লে আপোনালোকে এই লেগজিন পাউডাৰটো এদিনৰ পৰা লৈ আপোনালোকে বিক্ৰী হোৱালৈকে আপোনালোকে খুৱাব পাৰে কিন্তু এদিনৰ পৰা এসপ্তাহত 3 দিন 4 দিন আপোনাৰ পোৱালি হিচাপত পোৱালিৰ বেমাৰ আজাৰ চাই কিমান দিন খুৱাব লাগে তেনেকৈ আপোনালোকে খুৱাব পাৰে এতিয়া চাওক আপোনালোকক দেখুৱাই দিওঁ এইটো হ'ল মেডিচিনৰ লিষ্ট হয় মই প্ৰথম দিন যেতিয়া পোৱালি আনিছিলোঁ পোৱালি আনোতে 80 টকা মোৰ লেগজিন পাউডাৰ লেডিক্সিন পাউডাৰ আনিছিলোঁ কাৰণ লেগজিন পাউডাৰ পোৱা নাছিলোঁ লেগজিন আৰু লেডিক্সিন একে হয় এন্টিবায়োটিক তো মই 80 টকাৰ এটা লেডিক্সিন পাউডাৰ আনিছিলোঁ তাৰ পিছত 450 টকা মোৰ লিভাৰটনিকত লৈছিলে তাৰ পিছত 280 টকা মোৰ অষ্টবেট যোগ লেগজিন পাউডাৰ মানে দুটা একেলগে ইয়াত 280 টকাৰ আনিলোঁ তাৰ পিছত আনিলোঁ 1000 টকাৰ কি আনিলোঁ হিমাৰেল লগতে কেলফোফেৰল যোনটো কেলফোফেৰল মই আপোনালোকক দেখালো এইটো হ'ল কেলফোফেৰল তো এইটো আৰু হিমাৰেল একেলগে আনোতে 1000 টকা খৰচ হ'ল তো মোৰ টোটাল মেডিচিনত খৰচ কিমান হ'ল আপোনালোকক টোটালটো দেখুৱাই দিওঁ টোটাল মোৰ মেডিচিনত খৰচ গ'ল 1830 টকা তো মোৰ খৰচ গ'ল তো আপোনালোকক মই দেখুৱাই দিলোঁ মোৰ পুৰা এদিনৰ পৰা লৈ 2 মাহলৈকে মোৰ এইখিনি মেডিচিন গৈছে 1830 টকাৰ মোৰ মেডিচিন গৈছে আৰু লেগজিন পাউডাৰটো মই মানে কেতিয়াবা আনিছিলোঁ এইটো মানে ইয়াৰ ভিতৰত এড আছে আপোনালোকে চাইছিলে 280 টকা এটা আছিল তাৰ ভিতৰত এড আছে মুঠতে মোৰ এনেকুৱা 2 মাহত 4-5টা মান পেকেট গৈছে মোৰ হাঁহৰ পোৱালি আছে টোটেল 100 প্ৰথমে মোৰ হাঁহৰ পোৱালি আছিলে 140টা তাৰ ভিতৰত যিদিনা মই পোৱালি বৰ্ডিঙত সোমাইছিলোঁ সেই দিনাখন মোৰ হাঁহৰ পোৱালিৰ এটা মৰ্টেলিটি হৈছিল মানে ব্ৰডিঙত সোমোৱাৰ আগতে কাৰণ অলপ কমজোৰি আছিল তাৰ পিছত মই হাঁহৰ পোৱালিবিলাক যেতিয়া ব্ৰডিঙত সোমাইছোঁ ব্ৰডিঙত সোমোৱাৰ পিছত মোৰ হাঁহৰ পোৱালি কোনো ধৰণৰ মৃত্যু হোৱা নাছিল মৰ্টেলিটি হোৱা নাছিল তাৰ পিছত মই আনিলোঁ
60টা পোৱালি মই সেকেন্ড বেজত সোমাইছিলো তো মোৰ টোটাল পোৱালি আছিল 140 আৰু হল 60 টোটাল 200 পিস আছিল তাৰৰ ভিতৰত প্ৰথম বেজত এটা মৰিল আৰু সেকেন্ড বেজৰ পৰা কেইটামান মৰ্টিলিটি হৈছিল মৃত্যু হৈছিল তে গোটেইকেইটা মিলাই মোৰ মৃত্যু হল মৃত্যু কেইটা হৈছে মই ডাইৰেক্ট যদি কও আপোনালোক টোটাল কৰাই দিলে আপোনালোক গম পাব 200টা পিছৰ পৰা মোৰ এতিয়া হাহৰ পোৱালি আছে 169ৰ ভিতৰত আৰু এটা দুখৰ খবৰ আপোনালোকক জনাই দিও এদিনাখন মই নদীত লৈ গৈছিলো হাহৰ পোৱালি বিলাক আৰু হাহৰ পোৱালি বিলাক লৈ যোৱাত মানে সব কেইটা মানে লৈ আহিলো আৰু 13টা মান পোৱালি মই মানে পোৱা নাই মানে নদীত বিচাৰি পোৱা নাই মানে 13টা মান পোৱালি মোৰ নদীৰ পৰা হেৰাই গল বহুত দুখ লাগিছে ইমান কষ্ট কৰি মই হাঁহ বিলাক পালন কৰি আছো তো মোৰ 13খন হাঁহ নদীত হেৰাই গল হেৰাই যোৱাৰ পিছত 200ৰ পৰা 13 মাইনাস কৰিলে যিমান হয় তাৰ পিছত আপোনালোকে আকৌ 169 মাইনাস কৰিলে যিমানখিনি হয় মই আপোনালোকক কৈ দিও কিমানটা হাঁহ এতিয়া বৰ্তমান জিন্দা হৈ আছে মই আপোনালোকক অংকৰ জৰিয়তে জনাই আছো দেখাই আছো ইয়াত মোৰ 200টা হাঁহৰ পোৱালি আছিল পোৱালি মই ব্ৰডিঙত সোমাইছিলো দুটা বেজ মিলাই তাৰ পিছত মোৰ হল এইটো 182 মানে 182টা হাঁহৰ পোৱালি মোৰ বৰ্তমান মোৰ ব্ৰডিঙত আছিল আৰু 3 দিন মান আগত মই গুৱাহাটীত গৈছিলো তাতে যোৱাৰ পিছত মায়ে দেখা শুনা কৰিছিল তেতিয়া মানে মই হিদিনাখন আহিছিলো যিদিনা মই আহিছো হিদিনাই মই 13খন হাহৰ পোৱালি মানে হেৰাই গল নদীত তো 13খন যদি মই বাদ দিয়াৰ পিছত মোৰ 200টা হাহৰ পোৱালিৰ ভিতৰত মোৰ মৰ্টিলিটি হল মাত্ৰ 18খন হাহৰ পোৱালি মোৰ মৰ্টিলিটি হল মানে মৃত্যু হৈ গল আৰু এতিয়া আপোনালোকে চাওক এইটো মোৰ যোৱা মাহৰ হিচাপ আছিল এইটো যোৱা মাহৰ হিচাপত মই আপোনালোকক প্ৰথম এক মাহৰ ভিডিও যেতিয়া মই বনাই দিছিলো একদিনৰ পৰা 30 দিনলৈকে যে মই এটা ভিডিও বনাই দিছিলো যে এক মাহত কিমান টকা মোৰ হাহৰ পোৱালিৰ পিছত পালন কৰোতে খৰচ হল এইটো আপোনালোকক দেখুৱাই দিছিলো এইটো হিচাপ হয় গতিকে মোৰ এইটো প্ৰথম মাহত মোৰ আছিল টোটাল হিচাপ 22850 টকা মোৰ টোটাল এক মাহত গৈছিল কাৰণ ইয়াত বহুত কেইটা মানে এড আছে যিমানখিনি মই প্ৰথমবাৰ ষ্টাৰ্ট কৰিছো তাৰ কাৰণে মোক ডিংকাৰ লাগিছিল আৰু বহুত ধৰণৰ মানে মই গৰালি বনাইছিলো আৰু তাৰ পিছত ব্ৰডিঙৰ কাৰণে প্লেন শীট এবিলাক মই আনিছিলো তাৰ কাৰণে মোৰ খৰচাটো বহুত বেছি হৈছে লাইট হোল্ডাৰ তাৰ পিছত ওয়্যাৰ এবিলাক আনিছিলো আৰু ডাবল মানে প্লেন শীট দুটা আনিছিলো কাৰণ 200টা পোৱালিৰ কাৰণে ডাঙৰ দুটাকে বনাইছিলো 6 বাই 24 ফুটৰ প্লেন শীট আনিছিলো সেইখিনি দি মই বনাইছো বাৰে বাৰে নিউজ পেপাৰ আনিব লগা হৈছিল সৰু থাকাতে পায়খানা কৰে মানে ইমান সাফা কৰিব নোৱাৰি তাৰ কাৰণে তলত পেপাৰ দিছিলো আৰু ইয়াত সবকেইটা এড আছে স্টাৰ্টাৰ প্ৰি স্টাৰ্টাৰ তাৰ পিছত ফিনিশাৰ কেইটামান গামলা কিনিছিলো হ'বৰ কাৰণে এইবিলাক আছে আৰু টোটাল হিচাপ মই এক মাহত আপোনালোকক দিছিলো তো মোৰ এক মাহৰ হিচাপ আছিল টোটাল 22850 টকা মোৰ খৰচ হৈছিল এক মাহত তাৰ পিছত এতিয়া আপোনালোকে চাওক 22850 টকাটো মোৰ খৰচ হৈছিল 47 ডেজ মানে এক মাহৰ পিছত যিখিনি মোৰ খৰচ হল মানে এদিনৰ পৰা লৈ 47 ডেজ লৈকে মানে দিনলৈকে মোৰ 22850 টকা গৈছে তাৰ পিছত 47 ৰ পৰা আপোনাৰ দুমাহ হোৱালৈকে মোৰ খৰচ গল কিমান আপোনালোকক দেখুৱাই আছে চাওক মোৰ প্ৰথম মাহৰ হিচাপ 22850 টকা গৈছে প্ৰথম মাহত আৰু প্ৰথম মাহত মই যিখিনি দানা কিনিছিলো যিখিনি ধানৰ টু কিনিছিলো আৰু মই যিখিনি দানা খোৱাইছো ধান কিনিছিলো সব কেইটা ইয়াত আগতে কিনি থৈ আছিল এইটো প্ৰথম মাহৰ বস্তুখিনি মই দ্বিতীয় মাহত খোৱাইছো আৰু তাৰ কাৰণে মই দ্বিতীয় মাহত বেছি বস্তু কিনিব লগা হোৱা নাই কাৰণ এডভান্স মই প্ৰথম মাহতে কিনি থৈছিলো তো এতিয়া চাওক আপোনালোকে দ্বিতীয় মাহৰ হিচাপ দ্বিতীয় মাহত মই ধানৰ গুড়া কিনিছিলো 135 কেজি কাৰণ আপোনালোকক কৈ দিও মই অকল স্টাৰ্টাৰ প্ৰি স্টাৰ্টাৰ আৰু ফিনিশাৰ খোৱাও নাই মানে কাৰণ এইবিলাক যদি আপোনালোকে খুৱাই তেতিয়া হলে ভাল মানে হনকলে গ্ৰোথটো বাঢ়ি যায় কিন্তু মই ঘৰুৱা কিবা বস্তু মই এড দিছিলো তাৰ কাৰণে মোৰ খৰচ অলপ কমি আছে তাৰ কাৰণে মই এনেকে ঘৰুৱা পদ্ধতিৰে মই কিবা কিবি মিহলাই দিছিলো
তো মোৰ ধানৰ গুড়া টোটেল মোৰ আছিল 1620 টকা আৰু ধান মই আনিছিলোঁ 40 কেজি 40 কেজি 1 কেজিৰ দাম আছিল 23 পাৰ কেজি কৈ পৰিছিল এইটো হ'ল 940 টকা তো এইটো মোৰ টোটেল 2 মাহৰ হিচাপ হয় তো মোৰ চাওক এইটো দ্বিতীয় মাহত মোৰ 940 টকা ধানৰ আৰু 1620 টকা ধানৰ গুড়ি তো দুটা মিলাই মোৰ 2560 টকা গল মানে দ্বিতীয় মাহত কাৰণ দ্বিতীয় মাহত মোৰ 20 টকা যোৱা নাই কাৰণ মই প্ৰথম মাহতে সব এডভান্স কিনি থোৱা আছিল তো দ্বিতীয় মাহত মোৰ 2560 টকা ধান আৰু ধানৰ গুড়িত গৈছে আৰু তাৰ পিছত প্ৰথম মাহত মোৰ আছিল 22850 টকা তো মোৰ দুটা মাহত মিলাই আপোনালোকক দেখুৱাই আছো 25401 টকা মোৰ টোটেল 2 মাহত খৰচ হৈছে তো আপোনালোকক মই হিচাপটো ধুনিয়াকে অংকৰ জৰিয়তে লিখিত মই লিখি থৈছিলো হেতু হিচাপত মই আপোনালোকক দেখুৱাই দিলো এতিয়া আপোনালোকক জনাই দিও মোৰ হাঁহৰ পোৱালি বিলাকক কেনেকে 1 মাহৰ পৰা 2 মাহলৈকে কেনেকে খাব দিছিলো যেতিয়া সৰু অৱস্থা আছিল এদিনৰ পৰা 12 দিনলৈকে আছিল তেতিয়া মই দিনত ইহঁতে যিমান বাৰ খাইছে হিমান বাৰে দিছো কাৰণ কেতিয়াবা 5 বাৰ হৈছে কেতিয়াবা 6 বাৰ হৈছে কেতিয়াবা 7 বাৰ হৈছে কেতিয়াবা 4 বাৰ হৈছে এনেকে খুৱাইছো যেতিয়া ইহঁতে হাঁহখিনি যিহেতু লাহে লাহে ডাঙৰ হ'বলৈ ধৰিলে মই লাহে লাহে ইহঁতৰ খোৱাটো মানে কমাই আনিলো কমাই মানে মোৰ পোৱালি বিলাকৰ যেতিয়া লাহে লাহে ডাঙৰ হ'ল মই হাঁহৰ পোৱালি 5 বাৰ দিয়া ধৰিলো 5 বাৰৰ পৰা আকৌ 4 বাৰলৈকে দানা দিব ধৰিলো তাৰ পিছত 4 বাৰৰ পৰা মই 3 বাৰ দিয়া ধৰিলো আৰু 2 মাহ যেতিয়া মোৰ সম্পূৰ্ণ আজি হ'ল মুঠতে 1 মাহ 15 দিন মান পিছৰ পৰা মই হাঁহৰ পোৱালি বিলাক 3 বাৰ খাব দি আছো আৰু মই এটা কথা জনাই দিও কি মোৰ ওচৰত এখন নদী আছে আৰু এই নদীখনত মই মোৰ হাঁহৰ পোৱালি বিলাকক দিনত এবাৰ লৈ যাও আজি ৰ'দ অলপ বেছি দিয়াৰ কাৰণে মই হাঁহৰ পোৱালি বিলাক লৈ যোৱা নাই কাৰণ পানী অলপ গৰম থাকে তো যেতিয়া পানী অলপ ঠাণ্ডা হ'ব তেতিয়া মই হাঁহৰ পোৱালি বিলাক নদীত লোৱাৰ চেষ্টা কৰিম তো ৰাতিপুৱা মই ইহঁতক দানা দিও দিয়াৰ পিছত ইহঁতক এনেকে ঘৰত ধুনিয়াকে থৈ দিয়াৰ পিছত যেতিয়া ইহঁতৰ আকৌ ভোক লাগে তেতিয়া মই ইহঁতক লগে লগে মই দানা নিদিও তেতিয়া মই হাঁহখিনিক নদীত লৈ যাও নদীত ইহঁতে ধুনিয়াকে গা ধুই আৰু নদীত থকা কিছু সৰু সৰু গছৰ কিবা বিলাক থাকে লতা কিবা কিবি কষ্টৰি বুলি কয় এইবিলাক থাকে তো এইবিলাক লাহে লাহে হাঁহৰ পোৱালি বিলাকে খায় তাৰ পিছত মই সন্ধিয়াৰ আগে ইহঁতক ঘৰত লৈ আনাৰ পিছত ইহঁতক ধুনিয়াকে মই আকৌ দানা দিও সিদিনাখন মোৰ অনলি 2 বাৰ দানা দিয়া হয় আৰু যেতিয়া মই নদীত লৈ নাযাও তেতিয়া মোৰ হাঁহৰ পোৱালি বিলাকক মই দিনত 3 বাৰ দানা দিব লগা হয় তো আপোনালোকক জনাই দিলো হাঁহৰ পোৱালিক মই কিমান বাৰ দানা তো বন্ধু বান্ধৱীসকল আপোনালোকে এনেকে দানা দিব পাৰে আপোনালোকৰ পোৱালি যে কেইটা আছে হেতু পোৱালি হিচাপত আপোনালোকে দানাটো বনাই দিব আৰু দানাটো কিমান পৰিমাণ খায় হেতু হিচাপত আপোনালোকে বনাব আৰু দানাটো আপোনালোকে অকল দানাই খুৱাব নে দানাৰ লগত কিবা মিহলাই দিব ঘৰুৱা পদ্ধতিত আপোনালোকে দুয়োটা পদ্ধতি আপোনালোকে ব্যৱহাৰ কৰিব পাৰে কাৰণ যদি আপোনালোকে ঘৰুৱা পদ্ধতি কৰে তেতিয়া হলে গ্ৰোথ হোৱাৰ অলপ মানে বেছি দিন লাগে মানে গ্ৰোথ অলপ কমকে হয় মানে সোনকালে গ্ৰোথটো নহয় লাহে লাহে হয় আৰু যদি আপুনি দানাটো খুৱাই তেতিয়া হলে সোনকালে গ্ৰোথ হৈ যায় গতিকে মই ইমান প্ৰপাৰলি দানা দিব পৰা নাই পইচাৰ অলপ কিবা আছিল টকা পইচা অলপ কমি থকাৰ কাৰণে মই ইমান ধুনিয়াকে দানা দিব পৰা নাই মই ধানৰ গুড়ি কেতিয়াবা ধান আৰু 2-3 মান মই এই কিবা হিজাই খুৱাইছিলো ভাত তাৰ পিছত ভাত মই 2 দিন খুৱাইছো ডাইৰেক্ট ভাত দিয়া নাই মই দিছিলো আপোনালোকৰ কুচুৰ যোনটো ঠাৰি আছে হেতু আৰু কিবা কিবি শাক যিবিলাক হাঁহৰ পোৱালি বিলাক খায় লাওৰ শাক যোনটো আছে হেতু মই হিজাই দিছিলো ভাতৰ লগত তো 2 দিন মই দিছিলো 2 দিনৰ পিছত দিয়া নাই কাৰণ হিবিলাকো বহুত কষ্ট হয় 200টা হাঁহৰ কাৰণে বহুতখিনি বনাব লাগে অলপ বনালে নহয় গতিকে মই এইটো ট্ৰাই কৰিছিলো বহুত কষ্ট হয় বিচাৰি পোৱা নাযায় কেতিয়াবা এনেকুৱা বস্তু শাক শাক তো এনেকে আপোনালোকে দিব পাৰে আৰু মই আপোনালোকক আজি দেখালো মোৰ কিমান টকা খৰচ হ'ল মোৰ 2 মাহত পুৰা ইমান টকা খৰচ হৈছে আৰু 1 মাহত মোৰ কিমান টকা খৰচ হ'ব 3 মাহত মই আপোনালোকক দেখাম আৰু 3 মাহ হোৱাৰ আগতে চাগে মোৰ হাঁহৰ পোৱালি বিলাক ডাঙৰ হৈ যাব আৰু বিক্ৰী কৰাৰ সময় হৈ যাব তো বিক্ৰী কেনেকৈ কৰো কি হিচাপত কৰো আপোনালোকক দেখুৱাই যাম
মই হাঁহৰ পোৱালিবিলাকৰ এটা মই আপোনালোকক দেখুৱাই দিওঁ কিমানখিনি ডাঙৰ হৈছে আৰু কিমানখিনি ওজন হৈছে মই আপোনালোকক দেখুৱাই আছোঁ চাওক বন্ধু বান্ধৱীসকল এইটো হাঁহৰ পোৱালি হয় মানে পোৱালি বুলি এতিয়া ক'ব নোৱাৰিম কাৰণ বহুত ডাঙৰ হৈ গৈছে চাওক এইটো 1 কেজি 300 গ্ৰাম হৈছে কাৰণ এইটো হাঁহটো হ'ল মোৰ এইটো ফাৰ্ষ্ট বেজৰ সকলোতকৈ ডাঙৰ হয় মানে এইটো গ্ৰোথটো সোনকালে হৈছে আপোনালোকে চাই আছে এইটো গল এইটো প্ৰায় মোৰ একদম টপ লৈকে আছে 1 কেজি 300 গ্ৰাম 2 মাহত হৈছে এইবিলাক চাওক 1 মাহ 300 গ্ৰাম মানে হাইয়েষ্ট হৈছে আৰু ল যদি মই ক'ব যাওঁ সেকেন্ড বেজৰ যোনটো আছে সেকেন্ড বেজৰ বিলাক 800 গ্ৰাম মান হৈছে কিন্তু সেকেন্ড বেজ যোনটো আছে 800 গ্ৰাম যোনটো হৈছে এইটো হাঁহৰ 2 মাহ হোৱা নাই এইটো 1 মাহৰ পৰা অলপ কেইদিনমান হৈছে 1.5 মাহ বা 1.5 মাহৰ অলপ কেইদিনমান বেছি হৈছে তো আপোনালোকে চালে মোৰ কিমান টকা আজি খৰচ হ'ল আজিলৈকে 2 মাহত তো আপোনালোকে যদি পালন কৰিব বিচাৰে হাঁহৰ পোৱালি আপোনালোকে পালন কৰিব পাৰে ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে